Good morning, ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকৰ এটা নতুন পাঠ আৰম্ভ কৰিম। The Lake Isle of Innisfree. W.B. Yeats, উইলিয়াম বাটলাৰ ইয়েটছ বুলি লেখক কবি এজন আছে, যাৰ বহু বিখ্যাত এই কবিতাটো তাৰমানে এনেকুৱা ধৰণৰ কবিতা, যিটো কবিতা হয়তো এনেকুৱা ধৰণৰ হয়, বহু বেছি মানুহে এই কবিতাৰ বিষয়ে কিবা না কিবা এটা কথা জানে, বহুতে পঢ়িছে। তাৰমানে চুটি কবিতা। এই কবিতাটোৰ জৰিয়তে তোমালোকে যিটো কবিয়ে ক'ব বিচাৰিছে যিবোৰ কথা, সেই কথাবোৰ এনেকুৱা ধৰণৰ হয় যে আমাৰ যিটো প্ৰকৃতাৰ্থত যিটো আমাৰ নেচাৰ, আমি যে প্ৰকৃতিৰ এটা অংশ, তাৰমানে আমিও নেচাৰৰ পাৰ্ট অফ এ নেচাৰ, গতিকে নেচাৰৰ লগত থাকি ভাল পাওঁ। কিন্তু আমাৰ সমাজখন কেনেকুৱা হৈ পৰিছে, য'ত নেকি সম্পূৰ্ণৰূপে কনক্ৰিট হৈ পৰিছে। তাৰমানে গোটেই মেচিনেৰী, যান বাহন, ডাঙৰ ডাঙৰ অট্টালিকা, ঘৰ, বিভিন্ন ধৰণৰ শব্দ, চিঞৰ বাখৰ, সেইবোৰ যিখিনি যান্ত্ৰিকতা, সেই যান্ত্ৰিকতাই কি কৰিছে, আমাক মানে মনবোৰ বেয়া লগা কৰি পেলাইছে, আমাৰ মনবোৰ ভাল নলগা হৈ গ'ল। কাৰণ আমি মানুহ হৈছোঁ প্ৰকৃতিৰ এটা অংগ, আৰু আমি প্ৰকৃতিৰ লগত থাকিহে আমি আনন্দ পাম। এতিয়া তোমালোকে হয়তো বুজি নাপাব পাৰা ক্লাছ 9ৰ ষ্টুডেণ্ট হিচাপে, কিন্তু পিছত হয়তো উপলব্ধি কৰিব পাৰিবা যে আমাৰ যিটো প্ৰকৃতাৰ্থত আমাৰ আশ্ৰয়টো হৈছে প্ৰকৃতিৰ মাজতেই আমাৰ আশ্ৰয়। গতিকে এই কবিজনে এই বস্তুটো অনুভৱ কৰিছে, আৰু খুব বেছি ডেছপাৰেটলি অনুভৱ কৰিছে, আৰু সেই কথাটোৱে এই কবিতাটোৰ মাধ্যমত প্ৰকাশ কৰিব লৈছে। ইয়াত চাবা, নামটোতে যে কয় আইল যে বুলি ক'লে, মিনছ ইয়াত আইল বুলি ক'লে আমি বুজি পাব লাগিব যে সেইটো কথা তোমাৰ আইলেণ্ডক বুজাইছে। দ্য লেক আইল অফ ইনিছফ্ৰী। আৰু এই ইনিছফ্ৰীটো হৈছে এটা দ্বীপ, যিটো নেকি চাৰিওফালে পানী, মাজৰ এটা অংশ জেগা, এই ইনিছফ্ৰী বুলি এটা জেগা আছে। সেই জেগালৈ কবিজন যাব বিচাৰে আৰু তাত গৈ থাকিব বিচাৰে। এইখন সমাজত তেখেতে থাকিব নিবিচাৰে। কবিতাটো পাঠ কৰোঁ আহা। আমাৰ প্ৰাৰম্ভিক অৱস্থাত দুখাৰিমান দিছে, দিছ ৱেল ন'ন পয়েম এক্সপ্ল'ৰ দ্য পইটছ লংগিং ফৰ পিচ এণ্ড ট্ৰেংকুইলিটি অফ ইনিছফ্ৰী। তাৰমানে ইনিছফ্ৰী বুলি যিটো ঠাই আছে, সেই ঠাইটোত কি আছে, পিচ আছে, শান্তি আছে, পিচ এণ্ড ট্ৰেংকুইলিটি অফ ইনিছফ্ৰী। এই ইনিছফ্ৰী বুলি যিটো ঠাইৰ নাম, সেই ঠাইটোত গৈ পেলাই তেখেতে শান্তি আৰু মানে এটা নিৰিবিলি পৰিৱেশ, যিটো নেকি ট্ৰেংকুইলিটি বুলি ক'বলৈ গ'লে, যিটো নেকি মানে আমাৰ ব্যস্ততা নাই, একেবাৰে শুই যাব পৰা এনেকুৱা এটা পৰিৱেশ, য'ত নেকি আমি আৰামে ৰেষ্ট কৰিব পাৰোঁ, তেনেকুৱা এটা পৰিৱেশ এটা বিচাৰি ফুৰিছে। এনেকুৱা এটা ঠাই ৱেৰ হি স্পেণ্ড এ লট অফ টাইম এজ এ বয়। মানে এই ইনিছফ্ৰী বুলি যিটো ঠাই আছে, এই ইনিছফ্ৰী ঠাইডোখৰত তেখেতে ল'ৰালি কালত বহু সময় কটাইছিলে। মানে আগতে সৰু থাকোঁতে বহু সময় কটাইছিলে। পিছত তেখেতে যান্ত্ৰিকতাবাদত টাউনত আহিবলগীয়া হ'ল, টাউনত থাকিলে, কিন্তু এতিয়া তেখেতৰ এই ঠাইডোখৰ মনত পৰিছে। দিছ পয়েম ইজ এ লিৰিক। এইটো এটা লিৰিক মানে যিটো গানৰ যেনেকৈ লিৰিক হয়, ছন্দ থকা, তেনেকুৱা ধৰণৰ লিৰিক হয়। বাৰু, প্ৰথম আমি কিছুমান ইমেজৰ যোগেদি এই কবিতাটো আলোচনা কৰিব বিচাৰিছোঁ। প্ৰত্যেকটো শাৰীতে যাতে তোমালোকে সেই ইমেজটো উপভোগ কৰিব পাৰা, বা সেই যিটো কবিতাই ভাষাৰে কি বুজাব বিচাৰিছে, সেই বস্তুটো যাতে বুজিব পাৰা, সেইকাৰণে আমি এটা ইমেজৰ ব্যৱহাৰ কৰিছোঁ। এইটো হৈছে, প্ৰথম শাৰীত কৈছে, আই উইল আৰাইজ, মই এতিয়া উদয় হ'ম, মানে উঠিম, সাৰ পাম, শুই আছে তাৰমানে। আই উইল আৰাইজ এণ্ড গ' নাও এণ্ড গ' টু ইনিছফ্ৰী। মই এতিয়া উঠিম আৰু যামেই। ক'ত যাম? ইনিছফ্ৰীলৈ যাম। গতিকে ইনিছফ্ৰী কেনেকুৱা ঠাই, এইডোখৰ যদি ছবিটো চোৱা, তোমালোকে এটা ধাৰণা কৰিব পাৰিবা যে এইডোখৰ ঠাই হৈছে ইনিছফ্ৰী। অৱশ্যে একদম ৰিয়েলি এইটোৱে ইনিছফ্ৰী নহয়, মই এটা তোমালোকক ধাৰণা দিব বিচাৰিছোঁ। তাৰমানে এনেকুৱা পৰিৱেশ এটা, য'ত নেকি তোমাৰ একদম শান্ত পৰিৱেশ, য'ত নেকি কোনো ধৰণৰ চিঞৰ বাখৰ বা মানুহৰ কোনো যান্ত্ৰিকতা নাই, কেৱল মাত্ৰ পৰিৱেশটো হৈছে প্ৰাকৃতিক পৰিৱেশ, য'ত নেকি চৰাই চিৰিকটি, গছ বননি, তেনেকুৱা ধৰণৰ পৰিৱেশ থাকিব, য'ত নেকি কোনো ধৰণৰ এই কল কাৰখানা, গাড়ী মটৰ, ধোঁৱা, এনেকুৱা ধৰণৰ বস্তুবোৰ নাথাকে। পানীৰ মাজত এটা ঠাই, সেইটো হৈছে
Innisfree. আৰু কবিতাৰ ভাষাটো হৈছে এইটো I'll arise and go now and go to Innisfree. মই এটা উঠি পেলাই Innisfree-লে যাম. নেক্সট কৈছে and a small cabin built there. তাত গৈ তেখেতে এটা স্মল কেবিন বনাব. কেবিন মানে ইয়াত ঘৰ বুলি ক'ব পাৰোঁ আৰু সৰু ঘৰ তাৰমানে সেইটো ঘৰটো তাৰমানে বৰ ডাঙৰ ঘৰ নহয় সৰু ৰুম এটা সেইকাৰণে এইটো কেবিন বুলি কৈছে হা কেবিন এটা বনাব যিটো নেকি ক্লে এণ্ড ভেটেলছ হা কেবিনটো কেনেকৈ বনাব কেবিনটো আকৌ তেখেতে মানে হেৰি নহয় চিমেণ্ট ইটা চিমেণ্ট নহয় তাত বোকা মাটি আৰু ভেটেলছ ইকৰা বুলি যিটো আমি কওঁ মানে তোমালোকে হয়তো দেখিছা কিজানি এই বাঁহৰ নিচিনা সৰু সৰু বেতৰ নিচিনা সৰু সৰু আগতে কিছুমান ঘৰ তেনেকৈ আমাৰ ইয়াতো বনোৱা হৈছিলে ইকৰা বুলি কওঁ সেইখিনি বেতৰ নিচিনা বেতৰ চকী বনাই তেনেকুৱা নিচিনা অলপ তাতকৈ বেতৰ ইমান হেৰি নহয় মজবুত নহয় তাতকৈ কম সেই তেনেকুৱা দি পিনে বেৰবোৰ বনায় তাৰ ওপৰত আকৌ মাটিয়ে লেপি দিয়ে ঘৰটো প্ৰায় এনেকুৱা ধৰণৰ হ'ব দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব এনেকুৱা এটা ঘৰ তেখেতে সাজিব বুলি কৈছে যে তাত যাম তাত গৈ পিনে এণ্ড এ স্মল কেবিন বিল্ড দেয়াৰ তাত গৈ পিনে এটা সৰু কেবিন এটা বনাই ল'ম এইটো এনেকুৱা ধৰণৰ এটা সৰু ঘৰ এটা বনাই ল'ব যিটো নেকি ক্লে আৰু ৱেটেলছ যাৰ বোকা মাটি আৰু ৱেটেলছ দি পিনে বনাব বুলি কৈছে তাৰ পিছৰ শাৰীটোত কৈছে 9 bean rows will I have there and a hive for the honey bee কথাবোৰ অলপ এনেকুৱা ধৰণৰ হয় যেহেতু আমি এতিয়া পাঠ কৰি থকা মতে এইজন YB Yeats হৈছে এজন খ্ৰীষ্টিয়ান মানুহ খ্ৰীষ্টিয়ান মানুহ ইংলেণ্ডৰ পয়েট গতিকে এইখিনিত এই দুটা শাৰীত তেখেতৰ মানে এটা স্পিৰিচুৱেলিটিটো আছে তাৰমানে এনেকুৱা ধৰণৰ কথা তেখেত গাঁৱৰ মাজত মানে গাঁও নহয় এটা পৰিৱেশৰ মাজত প্ৰকৃতিৰ মাজত থাকিব বিচাৰিছে নো ডাউট বাট এট দ্য ছেম টাইম তেখেতে কিছুমান মানে স্পিৰিচুৱেলিটিটো তেখেতে ৰাখিব বিচাৰিছে এই স্পিৰিচুৱেল একৰ্ডিং টু দ্য খ্ৰীষ্টিয়ান স্পিৰিচুৱেলিটি এই ইয়াত যে এই বিন বুলি যিটো কথা কৈছে বিন মানে যিটো ফেন্স বিন বা কিবা বেলেগ বেলেগ ধৰণৰ বিন আছে যিটো খাওঁ আমি সেইটোৱে বিন এইটো বিন হৈছে এনেকুৱা গছবোৰ হা এনেকুৱা বিন এইটো দেখিছানে এইবোৰ বিন এই বিনৰ 9টা শাৰী লগাব নটা বিনৰ লগাব লাইন লগাব এই 9টা বিনৰ লাইনটোৱে মাংগলিক চিহ্ন বুজায় খ্ৰীষ্টিয়ানিটি মতে মাংগলিক চিহ্ন মানে বুজি পাইছানে যিটো নেকি শুভ আমি যেনেকৈ ঘৰৰ পদূলিত যেনেকৈ তুলসী গছজোপা লগাওঁ ঠিক তেনেকৈ তেওঁলোকো তাৰমানে 9টা শাৰী বিনৰ লগায় সেইটো হৈছে একৰ্ডিং টু খ্ৰীষ্টিয়ানিটি তেওঁলোকৰ স্পিৰিচুৱেলিটি ডেভেলপ হয় আৰু সেইটোৱে মংগল শুভ তাত কোনো বেয়া কোনো প্ৰভাৱ নপৰে যদি তেনেকুৱা থাকে ঘৰত গতিকে সেইটো আৰু লগতে কি কৰিব এণ্ড এ হাইভ ফৰ হানি বি আৰু হানি বিৰ কাৰণে এটা হাইভ বনাব এইটো দেখিছানে এইটো হৈছে এটা বনাই লোৱা মৌচাক মানে মৌমাখি যে বাস কৰে নহয় বাস কৰিবলৈ কাৰণে আমি সাজি ল'ব লাগে কেতিয়াবা যদি সাজি ল'বলগীয়া হয় ইয়াত মৌ বাম তেতিয়াহ'লে এনেকুৱা ধৰণৰ এটা হাইভ এটা বনাই লোৱা হয় আৰু তাতে মৌ পোহে মানে বহুত মানুহে যিসকলে জানে মৌ পোহে আৰু একৰ্ডিং টু দ্য খ্ৰীষ্টিয়ানিটি যিটো খ্ৰীষ্টান ধৰ্মৰ মতে এই বি হাইভটো বা মৌমাখি ঘৰত থাকিব লাগে তেওঁলোকে মৌমাখি পাল সেইটো তেওঁলোকে একদম ধৰ্মীয় এটা সম্পৰ্ক বুলি তেওঁলোকে স্থাপন কৰে সেইটোৰ যোগেদি তেওঁলোকে মংগল ভাল বেয়া তেওঁলোকে নিজে বুজিব পাৰে খ্ৰীষ্টান ধৰ্মত হানি বিটো খুব বেছি মানে হানিৰ বাঁহটো যেটি সেইটো বহুত গুৰুত্বপূৰ্ণ এটা বস্তু গতিকে সেই বস্তুবোৰ তেওঁলোকে মানে YB Yeatsে মানে কবিয়ে গৈ পিনে তাত ৰুব মানে তাত পুহিব হানি বিটো পুহিব আৰু 9টা শাৰী বিন লগাব বুজি পালা নেক্সট কৈছে and live alone in the beloved glade এয়া কৈছে live alone তেখেতে অকলশৰীয়া থাকিব এইটো কথা লক্ষ্য ৰাখিবা তেখেতে গোটেইখিনি গোটেই পৰিয়াল লৈ মানে গোটেই চিঞৰ বাখৰ কৰিবলৈ বিচৰা নাই তেখেতে শান্তি বিচাৰিছে আজি তাইকত তাৰমানে একদম মানে মানুহজন হয়তো খুব অশান্ত হৈ পৰিছে চিঞৰ বাখৰ একদম বেয়া লাগি গৈছে তেখেতে শান্তি বিচাৰিছে সেইকাৰণে হয়তো তেখেতে কৈছে লিভ এলন তাত অকলশৰীয়া থাকিব কিন্তু এটা মাত শুনি থাকিব সেইটো হৈছে বি লাউড
এই যেটো মৌচাক মৌবাহ দেখিছিলা তাত মানে মৌ পুহি ল'লে কেনেকুৱা গোটেই মৌমাখি ভৰপূৰ হৈ পৰিব ভৰপূৰ হৈ পৰাৰ পিছত মৌমাখিৰ এটা গুণগুণনি মাত এটা আছে ভুমুৰাই ভুমুকি মানে মাতে যে কয় সেই মাতটো তাৰমানে আচলতে আমি সৰু ল'ৰা ছোৱালী হিচাপে বুজি নাপাম কেতিয়া যেতিয়া আমাৰ মেচুৰিটি আহিব তেতিয়া গম পাবা যে কোনো ধৰণৰ চিঞৰ বাখৰ নথকা অৱস্থাত যেতিয়া ভুমুৰাই যেতিয়া গুণগুণাই থাকিব মাতি থাকিব ভুনভুনাই থাকিব সেই মাতটো কিন্তু ভাল লগা হয় বহুত ধুনীয়া মধুৰ কণ্ঠ তেনেকুৱা ধৰণৰ হয় আৰু য'ত নিৰিবিলি পৰিৱেশত ভুমুৰাৰ মাতটো শুনি শুনি তুমি আচলতে শুই থাকিব পাৰিবা তুমি সেই যেটো ট্ৰেংকুৱেলিটি যেটো কথা কৈছে তাৰমানে একদম টোপনি আহিব যেন ভাৱ এটা লৈ পিনে ঠাইডোখৰত যাব যদি ইয়াত হয়তো বহু ৰাতি তেখেতে শুবই পৰা নাই মানে অশান্তিত থাকিবই পৰা নাই তাত গৈ তেখেতে আৰামছে ৰেষ্টত থাকিব সেই বস্তুবোৰ তেখেতে তাত গৈ পিনে উপলব্ধি কৰিব তাত গৈ পিনে তেখেতে পাব আৰু তেখেতে এই যে হেতু কাৰণে কৈছে তেখেতে বি লাউড গ্লেড তাৰমানে মৌমাখিৰ যেটো মানে বুনবুননিৰ চিঞৰতে তেখেতে অকলখৰীয়া তাত কটাব বুলি কৈছে অকলখৰীয়া তাত কটাব নেক্সট হৈছে and I shall have some peace there মই অকমান শান্তি পাম তাত for peace comes dropping slow ইয়াত তেখেতৰ আৰু এটা থিওৰি আছে দেই তাত মানে তেখেতে শান্তি পাব মই যে অলৰেডি আলোচনা কৰি আছো তেখেতে সেই এক্সপেক্টেশনটো কৰিছে মই তাত গৈ পিনে মানে শান্তি পাম তেখেতে যদি হেৰি যায় ইনিছফ্ৰীলে যায় ইনিছফ্ৰী গৈ পিনে শান্তি পাব আৰু শান্তিটো তেখেতৰ মতে ক'ত আহে peace comes dropping slow শান্তিটো মানে যেনে কুঁৱলী যেনেকৈ লাহে 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 কুঁৱলী পৰে সেই কুঁৱলী পৰাৰ সেইটোকে তেনেকৈ শান্তি পায় কুঁৱলী মানে শান্তিটো তেনেকৈ আহে বুলি কয় তেওঁৰ মতে তেওঁ সেইটো ফিল কৰে যে কুঁৱলী য'ত পৰে য'ত নেকি একদম এটা টাউনৰ মাজততো তুমি সেইবোৰ বুজিব নোৱাৰা কিন্তু হাবিৰ মাজত গোটেই কুঁৱলী ভৰিপূৰ হৈ থাকিব সেই তাত তেখেতে থাকি শান্তিটো পাব তাত তাৰমানে ড্ৰপিং স্লো লাহে লাহে ড্ৰপ টোপাল হৈ পিনে শান্তি বৰষিব মানে কুঁৱলী পৰিব এই কুঁৱলীখিনি তেওঁৰ কাৰণে শান্তি হ'ব গতিকে শান্তি বৰষিব বুলি তেখেতে ভাবিছে ড্ৰপিং ফ্ৰম দ্য ভেইলছ অফ মৰ্নিং ক'ৰ পৰা ড্ৰপিং হ'ব ভেইলছ অফ মৰ্নিং তোমালোকে ৰাতিপুৱাৰ পৰিৱেশটো কথা কৈছোঁ দেই এই ৰাতিপুৱা পৰিৱেশত যেতিয়া কুঁৱলীয়ে ঢাক খাই থাকে যেতিয়া ৰাতিপুৱা পৰিৱেশ হাবিৰ মাজত যেতিয়া বননিৰ মাজত যেতিয়া ৰাতিপুৱা পৰিৱেশটো এনেকুৱা চাওঁতে কবিৰ ভাষাত এনেকুৱা হয় এটা বগা কাপোৰ চুৰণি নিচিনা কাপোৰ এটা পাতলা কাপোৰ এটা দি পিনে গোটেই আৱৰণখন পৃথিৱীখন যেন কোনোবাই ঢাকি ৰাখিছে বগা আৱৰণ দি পিনে ঢাকি ৰাখিছে সেই তেনেকুৱা নিচিনা লাগে কবিতাৰ ভাষাত তেনেকুৱা হৈছে সেই ঠাইত তাৰমানে শান্তি আহিব আৰু ঠাইবোৰ এই য'ত ক্ৰিকেটে গান গায় এটা ক্ৰিকেট বুলি ক'লে তোমালোকে ক্ৰিকেট বুলি ক'লে সেই বেটটো ক্ৰিকেট নহয় ক্ৰিকেট এইটো এই পোকটো দেখিছা এই পোকটো ক্ৰিকেট বুলি কোৱা হয় তাৰমানে এইটো জিয়া পোক বুলি আমি কওঁ এই পোকটো এটা মাত মাতে তুমি চাবা গধূলি সন্ধিয়া সময়ত বা ৰাতিপুৱা এটা য'ত নেকি এনেকুৱা ঠাইত টাউনৰ মাজত ই নামাতে তাক এটা নিৰিবিলি পৰিৱেশ লাগে অন্ধকাৰ পৰিৱেশ লাগে নিৰিবিলি সেই তাত মাতে সেই তেনেকুৱা ঠাইত হাবিৰ মাজত তাৰমানে থাকে এইবোৰ গতিকে যেটো হাবি পৰিৱেশ আমাৰ ইয়াত যদি বনাঞ্চল আশে-পাশে আছে তেতিয়া আমি মাতবোৰ শুনিম আজিকালি টাউন যিমান মানে মানুহ বাঢ়ি গৈ আছে সেই মাতবোৰ নাইকিয়া হৈ গৈছে আগতে সন্ধিয়া হোৱাৰ লগে লগে সেই মাতবোৰ শুনিবলৈ পোৱা যায় আজিকালি নাই আৰু তেখেতে সেইখিনি বস্তুখিনি ডেছপাৰেটলি মানে মিছ কৰিছে মানে ভাবিছে যদি পোৱাহেঁতেন গতিকে য'ত নেকি ক্ৰিকেটে গান গায় তেওঁলোকে য'ত ৰাতিপুৱা গান গায় য'ত আৱৰণখন কুঁৱলীৰে ঢাক খাই থাকে তাত যেটো ক্ৰিকেটে গান গায় তাতহে শান্তি আহিব গতিকে তেখেতে তাত গৈ পিনে শান্তি পাব বুলি ভাবিছে তাৰপিছত দুটা পৰিৱেশ দিছে দেয়া মিডনাইট মানে বুজিছানে যে মাজৰাতি মিডনাইটটো কি হ'ব গ্লিমাৰ থাকিব এইটো দেখিছানে মাজৰাতি এটা পৰিৱেশ মই এনে তোমালোকক বুজিবলৈ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশ এটা দিছোঁ মাজৰাতি বাট ৰাতি হলেও সেই অন্ধকাৰৰ মাজত এটা পোহৰ থাকে অন্ধকাৰৰ মাজতে মানে পৃথিৱীয়ে মানে সেই হেৰি এটা দিয়ে মানে আকাশে এটা পোহৰ দিয়ে যেটো পোহৰ অন্ধকাৰৰ মাজতো উপলব্ধি কৰে বিশাল অন্ধকাৰ কিন্তু তাতো তুমি এটা পোহৰ অনুভৱ কৰিবা সেই পোহৰটো হৈছে এটা চিকিমকি এটা
পৰিৱেশ মানে যিবোৰ জোনালী তৰা চৰা আদি কৰি পিনে গোটেইখিনি পৰিৱেশে কিছুমান পোহৰ সৃষ্টি কৰে গতিকে সেইটো কথা কৈছে মিডনাইট তুমি মাজ ৰাতিও কি পাবা গ্লিমাৰ পাবা গ্লিমাৰ মানে গ্লিম মানে উজ্জ্বল হৈ থাকিব সেই উজ্জ্বল হৈ থাকিব আৰু নুন এই দুপৰীয়া সময়ত এটা পাৰ্পল গ্লো পাবা দুপৰীয়া দিন সময়ত এটো বেছি পাৰ্পল হৈছে পাৰ্পলটো কালাৰটো এনেকুৱা তোমালোকক বুজাবলৈ কাৰণে কিন্তু এটা পাৰ্পল এটা দুপৰীয়া সময়টো একেবাৰে পাৰ্পল টাইপৰ এনেকুৱা এটা কালাৰ তুমি তাত অনুভৱ কৰিবা যিটো নেকি টাউনৰ পৰিৱেশত আমি সেই বস্তুবোৰ নাপাওঁ গতিকে তেনেকুৱা এটা পৰিৱেশ পোৱা যাব তাত তেখেতে ভাল লাগিব তাৰমানে এইবোৰ পৰিৱেশ এণ্ড ইভিনিং আৰু ইভিনিঙৰ সময়টো ফুল অফ লিনেটছ উইংছ তুমি সন্ধিয়া সময়ত তুমি গোটেই পৰিৱেশত যে লিনেটছ বুলি সৰু এবিধ চৰাই আছে সেই চৰায়ে গোটেই আকাশ ভৰি থাকিব তাৰমানে ইমান জাক জাক লিনেট চৰাই মানে আকাশত দেখিব পাবা ইভিনিং সময়ত তাৰমানে সন্ধিয়া সময়ত মানে চৰাইবোৰ ঘৰমুৱা হয়তো ঘৰমুৱা হোৱাওঁতে জাক জাক চৰাই আগতে আমিও দেখিছিলোঁ কিন্তু আজিকালি আৰু নেদেখা হ'লোগৈ গতিকে এই পৰিৱেশটো তেখেতে দেখা পাব গতিকে এইবোৰে তেখেতক আনন্দ দিব বুলি তেখেতে ভাবিছে তাৰপিছত হৈছে এই কথাটো কবিতাটোৱে আকৌ কৈছে আই উইল এৰাইজ এণ্ড গো ফৰ অলৱেজ ডে এণ্ড নাইট মই মানে আকৌ এই কথা মই উঠিম আৰু মই যামেই কাৰণ সদায় দিনে ৰাতিয়ে তেখেতৰ মনত তাৰমানে দিনে ৰাতিয়ে এই ইনিছফ্ৰীৰ কাৰণে লংগিংছ আহি আছে এই ঠাইডোখৰত যোৱাৰ কাৰণে তেখেতৰ হাবিয়াস আহি আছে দিনে ৰাতিয়ে আই হিয়াৰ তেখেতে শুনা পায় হা আই হিয়াৰ কি শুনা পায় লেক ৱাটাৰ এই যে লেক যে দেখিছা না হ্ৰদৰ পানীবোৰ এই হ্ৰদৰ পানীবোৰ এনেকৈ যে বিয়পি আহে যে আহি পৰি থাকোঁতে পানীবোৰ যে পাৰলৈ আহি পৰে এই পৰোঁতে এটা শব্দ কৰে পানীৰ শব্দ এটা হয় এই শব্দবোৰ টাউনৰ মাজত পোৱা নাযায় গতিকে এই পানীখিনি যেতিয়া লেপিং হয় তাৰমানে ৱাটাৰখিনি যেতিয়া লেপিং হয় ল' চাউণ্ড পাৰলৈ যেতিয়া আহি থাকে বাগৰি বাগৰি আহি থাকে তেতিয়া এটা মৃদু চাউণ্ড এটা কৰে বৰ খুব হাই চাউণ্ড নহয় একদম লাহে লাহে স্মল মানে তুমি খুব বেছি চাউণ্ড নহয় পাতলা এটা মাত এটা শুনিবলৈ পাবা গতিকে তেনেকুৱা মাত এটা শুনিবলৈ পাব কাৰণ কবিতাটোত কবিয়ে কৈছে মই দিনে ৰাতিয়ে এই মাতটো শুনা পায়ে থাকোঁ মই তেখেতে যাবলৈ মানে বহুত ইচ্ছা কৰে তাত দিনে ৰাতিয়ে এই মাতটো শুনি আছে যাবলৈ খুব মন গৈ আছে হা কেতিয়া শুনা পায় while I stand on the roadway or the pavement gray যেতিয়া তেখেতে ক'ৰবাত ৰাস্তাত ক'ৰবাত থিয় হয় বা ক'ৰবাত মানে যিবোৰ ৰাস্তাবোৰ হেৰি হৈ যায় গ্ৰে কালাৰ হৈ যায় ৰাস্তাবোৰ তাৰমানে গ্ৰে কালাৰ বগা নিচিনা এটা চুলি যেনেকৈ পকে তেনেকুৱা কালাৰ নিচিনা এটা হৈ যায় তেনেকুৱা ক'ৰবাত ৰৈ থাকে যদি ক'ৰবাত থিয় হৈ থাকে তেখেতৰ সেই কথাবোৰ মনত পৰিয়ে থাকে এই দৃশ্যবোৰ এই যিবোৰ দৃশ্য দেখিছা নহয় এই ইনিছফ্ৰীৰ দৃশ্যবোৰ তেখেতৰ মনত আই হিয়াৰ ইন দ্য ডিপ হাৰ্ট স্ক'ৰ এই কথাবোৰ তেখেতৰ মানে মনৰ একদম নিভৃত কোণত মানে আমাৰ মনত উপলব্ধি কৰা এটা বেলেগ কথা কিন্তু ডিপ হাৰ্ট স্ক'ৰ বুলি ক'লে মানে একদম মনৰ নিভৃত কোণত তাৰমানে একদম হাৰ্টত ফিল কৰে আৰু গভীৰভাৱে সি ফিল কৰে এই কথাবোৰ সেই কথাবোৰ তেখেতে ক'ব বিচাৰিছে যে মোৰ সেইটো বহুত ব্যগ্ৰতা আছে মোৰ মানে একদম মানে তেখেতে তাৰমানে চৌল হাৰ্ট এণ্ড চৌল তেওঁ ডেছপাৰেট হৈ আছে এই ঠাইডোখৰ কাৰণে সেই কথাবোৰ তেখেতৰ মনত আহিয়ে থাকে সেই কথাটোৱে হৈছে গোটেই কাহিনীটো বা গোটেই কবিতাটোৰ চামাৰি আৰু ইয়াতে আমাৰ কবিতাটো সামৰিছোঁ কাৰণ তাতকৈ আৰু বিশেষ আলোচনা কৰিবলগীয়া নাই এইখিনি কথা লাইন বাই লাইন তোমালোকে শিকি যাবা কাৰণ এইকাৰণে এটা এটা লাইনত বনাইছোঁ তোমালোকে যাতে প্ৰত্যেকটো শাৰীৰ বিষয়তে তোমালোকে ৰিলেট কৰিব পাৰা গোটেই কবিতাটো গতিকে কবিতাটো কেইবাবাৰো চাই দিলে গোটেই কবিতাটোৰ পৰা যিকোনো কুৱেশ্যন নাহে তোমালোকে কৰিব পাৰিবা ইয়াত মই গোটেই ব্যাখ্যাটো লাইন ৱাইজ পিকচাৰ ৱাইজ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে সহজতে শিকিব পাৰা আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং